ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত উজলিছে মৰাণৰ দুই ভক্তি। মৰাণৰ তিলৈনগৰৰ নিবাসী ৰাজেশ তামাং আৰু ৰঞ্জিত তামাঙৰ কন্যা ইনচুমা তামাং আৰু হিমাংগী তামাঙে টাইকোৱাণ্ডোত লাভ কৰিবলৈ সক্ষম হৈছে ঈৰ্ষণীয় সাফল্য। বিগত বৰ্ষত হাৰিয়ানাত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল দুই ভগ্নীয়ে। চলিত বৰ্ষৰ খেলো ইণ্ডিয়া অস্মিতা লীগত লাভ কৰিবলৈ সক্ষম হয় সোণৰ পদক। এই প্ৰতিযোগিতাৰ সফলতাৰ সূত্ৰে দুয়ো উত্তৰ প্ৰদেশত অনুষ্ঠিত হ'বলগীয়া খেলো ইণ্ডিয়া অস্মিতা নেশ্যনেল লীগত যোগদানৰ সুযোগ লাভ কৰিছে। তদুপৰি CBSE স্কুল টুৰ্ণামেণ্টত অসমক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে দুই ভগ্নীয়ে। প্ৰশিক্ষক প্ৰণৱ গগৈৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ লগতে নিজাকৈ চলাইছে অনুশীলন। লাষ্ট খেল অস্মিতা খেলো ইণ্ডিয়া 2025 আপোনাৰ যোৰহাটত হৈছিলে। তাত দুইগৰাকীয়ে গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে আৰু নেক্সট নেশ্যনেল খেলৰ কাৰণে চিলেকশ্যন পাইছে। ইয়াৰ আগতে হৈছিলে আপোনাৰ CBSE ইষ্ট জোনৰ শ্বিলঙত দুইগৰাকীয়ে গ'ল্ড মেডেল পাবলৈ সক্ষম হ'ল আৰু UPত নেশ্যনেলৰ কাৰণে চিলেক্ট হৈছে। তো সিহঁতি 4 বছৰ বয়সৰ পৰা খেলি আছে। খেলত ময়ো খেলতে আছিলোঁ, টাইকোৱাণ্ডোৰ লগত জড়িত আছিলোঁ, সেইকাৰণে মই সৰুৰ পৰা সিহঁতৰ লগত হেৰি কৰিছোঁ। লগতে তেওঁলোকৰ গুৰু যিজন কোচ প্ৰণৱ গগৈ, তেখেতৰ বহুত ইয়াত হেৰি আছে, অৱদান আছে, তেখেতক বহুত ধন্যবাদ দিছোঁ। আমাৰ ঘৰৰ সপোন আছে তেখেত দুইজনক অলিম্পিকৰ মেডেল দিয়াম বুলি।